নমস্কাৰ মই ঐশ্বৰ্য শইকীয়া আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খাটাং সংবাদ। জুবিন গাৰ্গ বৰ্তমান যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব অসমবাসীৰ হিয়াৰ আমঠু। কিন্তু আপুনি জানেনে জুবিন গাৰ্গক আৱিষ্কাৰ কোনে কৰিছিল? জুবিন গাৰ্গক আৱিষ্কাৰ কৰা মূল মানুহজন কোন? জুবিন গাৰ্গক এতিয়া যে অসমৰ জনতাই ইমান মৰম চেনেহ কৰে, সেই মৰম চেনেহ কৰাৰ আঁৰৰ ব্যক্তিজন কোন? কোনে জুবিন গাৰ্গক সংস্কৃতিৰ পথাৰখনলৈ উলিয়াই আনিছিল? হয়, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৱিষ্কাৰ কৰিছিল জুবিন গাৰ্গক। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যেতিয়া বি বৰুৱা কলেজৰ সাধাৰণ সম্পাদক হিচাপে আছিল, তেতিয়া 1991 চনত আৱিষ্কাৰ কৰিছিল জুবিন গাৰ্গক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সেইগৰাকী জুবিন গাৰ্গে বৰ্তমান অসমত দপদপাই আছে। সেইগৰাকী জুবিন গাৰ্গ, যিগৰাকী জুবিন গাৰ্গে বৰ্তমানলৈকে অসমবাসী হাজাৰ হাজাৰ গীত উপহাৰ দিছে। জুবিন গাৰ্গক কথা আমি আপোনালোকক ক'ব নালাগে, জুবিন গাৰ্গৰ বিষয়ে প্ৰত্যেকে জানে। কিন্তু জুবিন গাৰ্গক যে আৱিষ্কাৰ কৰা হৈছিল সেই কথাটো হয়তো আপোনালোকে নাজানে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এখন সভাত ভাষণ প্ৰসংগত কৈছে যে জুবিন গাৰ্গক আৱিষ্কাৰ কৰা মূল মানুহটো হৈছোঁ মই। জুবিন গাৰ্গে মোৰ বাবে প্ৰথমটো সোণৰ পদক পাইছিল। 1991 চনত জুবিন গাৰ্গে প্ৰথমটো ৱেষ্টাৰ্ণ ভোকেল গাইছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত, আৰু তেতিয়াই জুবিন গাৰ্গে লাভ কৰিছিল প্ৰথমটো সোণৰ পদক। আৰু সেইগৰাকী জুবিন গাৰ্গক কথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ যি যুৱ মহোৎসৱ আয়োজন কৰা হৈছে, সেই যুৱ মহোৎসৱত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভাষণ প্ৰসংগত কৈছে যে জুবিন গাৰ্গক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাইহে আৱিষ্কাৰ কৰিছিল। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বাবে জুবিন গাৰ্গে বৰ্তমান অসমত গিজগিজাই আছে, অসমত দপদপাই আছে। জুবিন গাৰ্গে বৰ্তমানলৈকে হাজাৰ হাজাৰ গীত উপহাৰ দিছে অসমবাসীক, আৰু তাৰ মাজতেই জুবিন গাৰ্গক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰা এই মন্তব্যই এতিয়া চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভাষণ প্ৰসংগত জুবিন গাৰ্গৰ বিষয়ে কি কৈছিল সেয়া এই মুহূৰ্তত আমি আপোনালোকক প্ৰথমেই শুনাই ল'ব বিচাৰিছোঁ। জুবিন গাৰ্গক মই প্ৰথমবাৰৰ কাৰণে আৱিষ্কাৰ কৰিছিলোঁ আৰু তেওঁক যুৱ মহোৎসৱলৈ লৈ গৈছিলোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত 2-3বাৰকৈ সোণৰ পদকো পাইছিলোঁ। আৰু আজি অলপ আগতে ভাতৃপ্ৰতিম কৌশিকে কৈছে যে জুবিন গাৰ্গ ইয়াৰ পৰা ওলাইছিল। আটাইতকৈ কোইনচিডেণ্টলি ক'বলগীয়া কথাটো এইটোৱেই যে সেইজন জুবিন গাৰ্গক আজি অসমৰ ৰাইজে ইমান মৰমেৰে চায়। সেইজন জুবিন গাৰ্গক মই বি বৰুৱা মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক হিচাপে প্ৰথমবাৰৰ কাৰণে আৱিষ্কাৰ কৰিছিলোঁ আৰু তেওঁক যুৱ মহোৎসৱলৈ লৈ গৈছিলোঁ। আৰু সেই যুৱ মহোৎসৱতে 91 চনত জুবিন গাৰ্গে প্ৰথমটো সোণৰ পদক পাইছিল ৱেষ্টাৰ্ণ ভোকেলত। আৰু সেই জুবিন গাৰ্গক তেতিয়া কোনোৱে চিনি নাপায়। এজন কলেজীয়া ছাত্ৰ, মই কলেজখনৰ জেনেৰেল ছেক্ৰেটাৰী, কলেজত দেখি থাকোঁ গান গাই চুলি তুলি দীঘল, মই ভাবিছোঁ ভাল গান গাব ৱেষ্টাৰ্ণ ভোকেলৰ। তেতিয়া তাক ৱেষ্টাৰ্ণ ভোকেল গাবলৈ লৈ গৈছিলোঁ। আৰু সেই ৱেষ্টাৰ্ণ ভোকেলতে প্ৰথমবাৰৰ কাৰণে জুবিন গাৰ্গে সোণৰ পদক পাইছিল। আৰু সেইটোৱেই জুবিন গাৰ্গৰ প্ৰথম ৰাজহুৱা চিনাকি যে তেওঁ এজন সংগীত শিল্পী হিচাপে। আৰু আজি জুবিন গাৰ্গ কলৈকে গৈছে আপোনালোকেও জানে। জুবিন গাৰ্গক মই প্ৰথমবাৰৰ কাৰণে আৱিষ্কাৰ কৰিছিলোঁ আৰু তেওঁক যুৱ মহোৎসৱলৈ লৈ গৈছিলোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত 2-3বাৰকৈ সোণৰ পদকো পাইছিলোঁ। আৰু আজি অলপ আগতে ভাতৃপ্ৰতিম কৌশিকে কৈছে যে জুবিন গাৰ্গ ইয়াৰ পৰা ওলাইছিল। আটাইতকৈ কোইনচিডেণ্টলি ক'বলগীয়া কথাটো এইটোৱেই যে সেইজন জুবিন গাৰ্গক আজি অসমৰ ৰাইজে ইমান মৰমেৰে চায়। সেইজন জুবিন গাৰ্গক মই বি বৰুৱা মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক হিচাপে প্ৰথমবাৰৰ কাৰণে আৱিষ্কাৰ কৰিছিলোঁ আৰু তেওঁক যুৱ মহোৎসৱলৈ লৈ গৈছিলোঁ। আৰু সেই যুৱ মহোৎসৱতে 91 চনত জুবিন গাৰ্গে প্ৰথমটো সোণৰ পদক পাইছিল ৱেষ্টাৰ্ণ ভোকেলত। আৰু সেই জুবিন গাৰ্গক তেতিয়া কোনোৱে চিনি নাপায়। এজন কলেজীয়া ছাত্ৰ, মই কলেজখনৰ জেনেৰেল ছেক্ৰেটাৰী, কলেজত দেখি থাকোঁ গান গাই চুলি তুলি দীঘল, মই ভাবিছোঁ ভাল গান গাব ৱেষ্টাৰ্ণ ভোকেলৰ। তেতিয়া তাক ৱেষ্টাৰ্ণ ভোকেল গাবলৈ লৈ গৈছিলোঁ। আৰু সেই ৱেষ্টাৰ্ণ ভোকেলতে প্ৰথমবাৰৰ কাৰণে জুবিন গাৰ্গে সোণৰ পদক পাইছিল। আৰু সেইটোৱেই জুবিন গাৰ্গৰ প্ৰথম ৰাজহুৱা চিনাকি যে তেওঁ এজন সংগীত শিল্পী হিচাপে। আৰু আজি জুবিন গাৰ্গ কলৈকে গৈছে আপোনালোকেও জানে। জুবিন গাৰ্গক মই প্ৰথমবাৰৰ কাৰণে আৱিষ্কাৰ কৰিছিলোঁ আৰু তেওঁক যুৱ মহোৎসৱলৈ লৈ গৈছিলোঁ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত 2-3বাৰকৈ সোণৰ পদকো পাইছিলোঁ আৰু আজি অলপ আগতে ভাতৃপ্ৰতিম কৌশিকে কৈছে যে জুবিন গাৰ্গো ইয়াৰ পৰা ওলাইছিল আটাইতকৈ কোইনসিডেন্টলি ক'বলগীয়া কথাটো এইটোৱেই যে সেইজন জুবিন গাৰ্গক আজি অসমৰ ৰাইজে ইমান মৰমেৰে চায় সেইজন জুবিন গাৰ্গক মই বিবৰা মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক হিচাপে প্ৰথমবাৰৰ কাৰণে আৱিষ্কাৰ কৰিছিলোঁ আৰু তেওঁক যুৱ মহোৎসৱলৈ লৈ গৈছিলোঁ আৰু সেই যুৱ মহোৎসৱতে 91 চনত জুবিন গাৰ্গে প্ৰথমটো সোণৰ পদক পাইছিল ৱেষ্টাৰ্ণ ভোকেলত আৰু সেই জুবিন গাৰ্গক তেতিয়া কোনোৱে চিনি নাপায় এজন কলেজীয়া ছাত্ৰ মই কলেজখনৰ জেনেৰেল ছেক্ৰেটাৰী কলেজত দেখি থাকোঁ গান গাই চুলি তুলি দীঘল মই ভাবিছোঁ ভাল গান গাব ৱেষ্টাৰ্ণ ভোকেলৰ তেতিয়া তাক ভোকেল গাবলৈ ৱেষ্টাৰ্ণ ভোকেল গাবলৈ লৈ গৈছিলোঁ আৰু সেই ৱেষ্টাৰ্ণ ভোকেলতে প্ৰথমবাৰৰ কাৰণে জুবিন গাৰ্গে সোণৰ পদক পাইছিল আৰু সেইটোৱে জুবিন গাৰ্গৰ প্ৰথম ৰাজহুৱা চিনাকি যে তেওঁ এজন সংগীত শিল্পী হিচাপে আৰু আজি জুবিন গাৰ্গ কলৈকে গৈছে আপোনালোকৰ জানে এনেকৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জুবিন গাৰ্গৰ প্ৰসংগত আজিৰ দিনটোত কৰা এই মন্তব্য বৰ্তমান সময়ত চৰ্চিত হৈ আছে আপুনি এই সন্দৰ্ভত কি মতামত আগবঢ়ায় সেয়া কমেণ্টত জনাওক সঁচাকৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জুবিন গাৰ্গক আৱিষ্কাৰ কৰিছিল নেকি আৰু এজন শিল্পীক আৱিষ্কাৰ কৰা হয় নেকি নে জুবিন গাৰ্গ আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যি ঘনিষ্ঠতা সেয়া জুবিন গাৰ্গেও পূৰ্বতেও ভিন্ন ধৰণৰ সংবাদ মাধ্যম বা মঞ্চত কৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কথা কৈছে আৰু জুবিন গাৰ্গে কিন্তু আজি পৰ্যন্ত কোৱা নাই যে জুবিন গাৰ্গক প্ৰথম মঞ্চলৈ লৈ যোৱা গীত পৰিৱেশন কৰিবলৈ লৈ যোৱা মানুহজন জয়ন্ত মল্ল বৰুৱা যে হয় সেই কথা কিন্তু জুবিন গাৰ্গে আজি পৰ্যন্ত কোৱা কাৰো মনত নপৰে বা কোনেও শুনা নাই কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সঁচাকৈ জুবিন গাৰ্গক সাংগীতিক ক্ষেত্ৰখনলৈ লৈ আহিছিল নেকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বাবে সঁচাকৈ জুবিন গাৰ্গ এজন শিল্পী হিচাপে পৰিচিত হ'ল নেকি জীৱন বৰঠাকুৰৰ পৰা জুবিন গাৰ্গ হোৱালৈ সঁচাকৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অৱদান আছে নেকি জুবিন গাৰ্গে বৰ্তমান সময়ত যে ইমান জনপ্ৰিয়তা অৰ্জন কৰে সেয়া আমি নুই কৰিব নোৱাৰোঁ কাৰণ আমি দেখি আহিছোঁ জুবিন গাৰ্গৰ যেতিয়া এটা সংগীতানুষ্ঠান অনুষ্ঠিত হয় সেই অনুষ্ঠানত লাখ লাখ লোকে ভিৰ কৰে অগণন লোকে ভিৰ কৰে আৰু সেইগৰাকী জুবিন গাৰ্গক আৱিষ্কাৰ যে জয়ন্ত মল্ল বৰুৱাই কৰিছিল সেই কথাটোক লৈ আপোনালোকে কেনেকুৱা ধৰণৰ মতামত আগবঢ়ায় সেয়া আপোনালোকে আমাৰ কমেণ্ট বক্সত জনাব পাৰে আৰু জুবিন গাৰ্গক লৈ আপোনালোকৰ কেনেকুৱা ধৰণৰ মতামত সেয়াও আপোনালোকে জনাব পাৰে কাৰণ জুবিন গাৰ্গক বেয়া পোৱা মানুহ বৰ্তমান অসমত নাই কাৰণ জুবিন গাৰ্গ প্ৰত্যেকগৰাকী অসমবাসীৰ হিয়াৰ মাজত সোমাই আছে প্ৰত্যেকগৰাকী অসমবাসীয়ে জুবিন গাৰ্গক ভাল পায় জুবিন গাৰ্গক লৈ সমালোচনাও হয় কিন্তু তাৰ পাছতো সেইগৰাকী জুবিন গাৰ্গেই অসমৰ জনতাক নিজৰ কণ্ঠৰে সাৱতি ৰাখে আৰু জুবিন গাৰ্গৰ যি এই সংগীতৰ মায়া সেই মায়া বান্ধোনত অসমৰ জনতা সোমাই পৰে আৰু সেইগৰাকী জুবিন গাৰ্গক আৱিষ্কাৰ কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গতিকে কমেণ্ট বক্স খোলা আছে আপোনালোকে জনাব পাৰে আপোনালোকৰ মতামত